হাই এভৰিৱান, কি খবৰ? নিশ্চয় ভালে আছে। মই শিৱানী আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। বহুত বেছি গৰম পৰিছে। গৰমৰ পৰা নিজকে বচাই ৰাখিবলৈ হ'লে যিখিনি কৰিব লাগে সেইখিনি কৰি ৰাখক, নহ'লে বহুত মানুহ বেমাৰত পৰিছে। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ, গৰম যিহেতু আজি মই লৈ আহিছোঁ পিয়'ৰ পদ্মিনী কটনৰ মাটিশালত বোৱা চাদৰ, যিবোৰ আপোনালোকে গৰমৰ দিনত পিন্ধি বহুত বেছিয়ে আৰাম পাব, বহুত বেছি ধুনীয়া হয়। গতিকে মোক চাদৰ এখনকৈ দেখাই আছোঁ। আৰু এই চাদৰখনৰ কিন্তু মানে একদম গৰমৰ কাৰণে ফিট, জানেই ন পদ্মিনী কটন গৰমৰ কাৰণে কিমান বেছি ধুনীয়া হয়। আৰু কালাৰটো চাওক, ইমান বেছি ধুনীয়া, দেখিছেনে? দুটা কালাৰ নিচিনা কালাৰ হয় এইটো, চাওক ইমান ধুনীয়া। গোটেই গাতে এনেকৈ সৰু সৰু বুটা কৰা আছে, চাওকচোন বহুত ধুনীয়া হয়। আৰু চাদৰখন বহুত বেছি আহল বহল হয়। আৰু এয়া চাওক, এইটো হৈছে আঁচল, দেখিছেনে? আৰু চাদৰখন চাব ইমান বেছি আহল বহল, বহুত ডাঙৰ হয়। মই আপোনালোকক দেখাই আছোঁ, চাওক চাওক চাদৰখন বহুত বেছি আহল বহল হয়, দেখিছেনে? কিমান দীঘল আহল বহল হয়, দেখিছেনে? গৰমৰ দিনত যদি এখন চাদা পাটৰ মেখেলা বা চাদা যিকোনো টচৰ মেখেলা বা যিকোনো মেখেলাৰ লগত যদি এনেকুৱা এখন চাদৰ পিন্ধে, বহুত বেছি আৰাম পাব আৰু বহুত বেছি ধুনীয়া হয়। আৰু সবিশেষ জানিবলৈ হ'লে স্ক্ৰীণত দি থোৱা নাম্বাৰত আপোনালোকে মোক হোৱাটছআপ কৰিব। বহুত ধুনীয়া এই চাদৰখন, দেখিছেনে? এটা কালাৰ আছে, এইটো চাওক, এইটো হৈছে গ্ৰীণ কালাৰ। আৰু চাদৰখনৰ কিন্তু ছাইড পাৰি নাই। ছাইড পাৰি নথকা চাদৰ কোনে ভাল পায়? মই কিন্তু বহুত বেছি ভাল পাওঁ দেই, বহুত ধুনীয়া। এইখনো তেনেকৈ গোটেই গাতে এনেকৈ বুটা কৰা আছে, চাওক গোটেই গাতে এনেকৈ বুটা কৰা আছে। গ্ৰীণ মানে গ্ৰীণটো বহুত বেছি মৰম লগা, ব্লেকৰ লগত গ্ৰীণ বোলে যিটো হয় তেনেকুৱা ধৰণৰ, বহুত বেছি ধুনীয়া। আৰু এইটো হৈছে আঁচলৰ পৰ্চন, দেখিছেনে? এইটো হৈছে এইফালে, আঁচলৰ পৰ্চনটো হৈছে আৰু চাদৰখন বহুত বেছি আহল বহল হয়। আৰু পিয়'ৰ পদ্মিনী কটনৰ, মাটিশালত বোৱা পদ্মিনী কটনৰ চাদৰ গৰমত পিন্ধিবলৈ বহুতেই বেছি আৰামদায়ক হ'ব। আৰু এটা কালাৰ আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু এটা কালাৰ আছে, এইটো বেঙুনীয়া কালাৰটো সকলোৱে ভালেই পায়। এই কালাৰটো বহুত ট্ৰেণ্ডিঙত থাকিবলৈ লৈছে আজিকালি, বেঙুনীয়া এই কালাৰটো দেই। চাওক, আঁচলৰ পৰ্চনটো চাওক, চাওক, এইটো আঁচলৰ পৰ্চনটো পাব এনেকৈ, দেখিছেনে? আৰু গোটেই গাতে এনেকৈ সৰু সৰু বুটা কৰা আছে। চাওক চাদৰখন ইমান বেছি ধুনীয়া লাগিছে। কেতিয়াবা যদি আপোনালোকক যদি এখন ছিংগুল চাদৰ দৰকাৰ হৈ আছে গৰমত পিন্ধাৰ কাৰণে, তেতিয়াহ'লে এই চাদৰখন আপোনাৰ আলমাৰীত ৰাখিব পাৰে। যদি লাগে তেতিয়াহ'লে স্ক্ৰীণত দি থোৱা নাম্বাৰত আপোনালোকে মোক কণ্টেক্ট কৰক। অন্য দুযোৰ কাপোৰ বা জুৱেলাৰী লৈ পুনৰ অহা প্ৰতিশ্ৰুতিৰে মই শিৱানী আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। বাই বাই।